মোৰ দৰে আপোনালোকৰ এটা ইউটিউব চেনেল আছে নেকি? যদি আপোনালোকৰ ইউটিউব চেনেল আছে বা আপোনালোকৰ ইউটিউব চেনেলটো যদি মনিটৰিজেশ্যন হৈছে, তেতিয়াহ'লে আপোনালোকে YT ষ্টুডিঅ'ত এটা নটিফিকেশ্যন দেখিবলৈ পাব আৰু সেই নটিফিকেশ্যনটো কি কৰিব লাগিব তাৰ বিষয়ে মই আজি আপোনালোকক জনাম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। চ' ফাৰ্ষ্ট টাইম আমি YT ষ্টুডিঅ' যাব লাগিব। YT ষ্টুডিঅ' গ'লোঁ। YT ষ্টুডিঅ'ত ক্লিক কৰিলে আপোনালোকে একদম তলৰ ফালৰ ৰাইট চাইডে আৰ্ণ অপশ্যনটো পাব। ঠিক আছে, এইটো আৰ্ণ অপশ্যনত ক্লিক কৰিব। আৰ্ণ অপশ্যনটো ক্লিক কৰিলে আপোনালোকে এটা নটিফিকেশ্যন দেখিবলৈ পাব। ইউ আৰ এ ইউটিউব পাৰ্টনাৰ, এইটো চাওক, এনেকুৱা এটা নটিফিকেশ্যন দেখিবলৈ পাব। ষ্টাৰ্টিং অন 12 May 2025 টু ইম্প্ৰুভ ইউৰ আৰ্নিংছ পটেনচিয়েল we will add automatic ad slots on top of manual ones on your existing videos. You can choose to continue managing your ad slots manually. So, 2025 চনৰ 12 মে'ৰ পৰা ষ্টাৰ্টিং হ'ব। ইউটিউবে আমাৰ ভিডিঅ'সমূহত আকৌ এড দিব। যিহেতু এডৰ অবিহনে আমি ৰেভিনিউ আৰ্ণ কৰিব নোৱাৰোঁ আৰু আমাৰ ৰেভিনিউটো ডাবল হ'বৰ কাৰণে বা বেছিকৈ হ'বৰ কাৰণে ইউটিউবে আমাক এড দিব আৰু এডসমূহ দুটা ভাগত ভগোৱা হ'ব। আপোনালোকে নিজে চুজ কৰিব পাৰে যে আপুনি ভিডিঅ' এটা ছাপ'জ বনোৱাৰ পিছত আপুনি যদি ভিডিঅ'টোৰ ষ্টাৰ্টিঙত এড দিব বিচাৰে বা লাষ্টত দিব পাৰে বা মিডিলত দিব বিচাৰে, এইটো আপুনি নিজেও চুজ কৰিব পাৰে আৰু নহ'লে ইউটিউবৰ পৰা অট'মেটিকটো চুজ কৰিব পাৰে। এইটো ইউটিউবে ক'ত কেতিয়া কি দিব লাগে সেইটো ইউটিউবে নিজে দি দিব। ঠিক আছে, চ' আমি মেনেজত যাব লাগিব। এইটো আপোনালোকে মেনেজ দেখিছেনে? মেনেজত ক্লিক কৰিব লাগিব। চাওক, মেনেজত ক্লিক কৰাৰ লগে লগে আকৌ নতুন পেজ এটা খোল খালে আৰু ইয়াত লিখা আছে মেনেজ মিট ৰোল এড শ্লটছ অন এক্সিষ্টিং ভিডিঅ'ছ। ঠিক আছে, আপোনালোকে এইখিনি ভালদৰে পঢ়ি ল'ব আৰু বুজি ল'ব। চাওক, ইয়াতে দুটা অপশ্যন আছে। এটা আছে টাৰ্ণ অন অট'মেটিক এড শ্লটছ ইন এডিশ্যন টু ইয়'ৰ মেনুৱেল এড শ্লটছ ৰিকমেণ্ডেড। ঠিক আছে, এইটো প্ৰথমটো যদি আপোনালোকে অন কৰে তেতিয়াহ'লে ইউটিউবে নিজে নিজে আপোনাৰ ভিডিঅ'ত এড দিব। আৰু নেক্সটটো আছে, এইটো হ'লে এইটো 2 নম্বৰটো হ'লে আপোনালোকে নিজে ভিডিঅ'টোত এডটো লগাই ল'ব পাৰিব। ছাপ'জ ভিডিঅ' এটা বনোৱাৰ পিছত আপুনি ভাবে আৰম্ভণি এড দিয়ে, মাজত এডটো দিব বিচাৰে বা লাষ্টত দিব বিচাৰে, এইটো আপুনি নিজৰ মতে লগাই ল'ব পাৰিব। মোৰ হিচাপত আপোনালোকৰ চবচে বেষ্ট এইটো হ'ব টাৰ্ণ অন অট'মেটিক এড শ্লটছ ইন এডিশ্যন টু ইয়'ৰ মেনুৱেল এড শ্লটছ ৰিকমেণ্ডেড। এইটো হ'লে ইউটিউবে আমাৰ ভিডিঅ'ত ক'ত এড দিব, কি কৰিব, সেইটো তেওঁলোকে নিজৰ মতে দি দিব। ঠিক আছে, এইটো আপোনালোকৰ যিকোনো যোনটো সুবিধা হয় আপোনালোকে এইটো চুজ কৰি ল'ব। মোৰ সুবিধা মতে মই টাৰ্ণ অন অট'মেটিক এড শ্লটছ ইন এডিশ্যন টু ইয়'ৰ মেনুৱেল এড শ্লটছ ৰিকমেণ্ডেড কৰিলোঁ। মই ভিডিঅ' বনাম, ভিডিঅ' আপলোড কৰিম আৰু ইউটিউবে ক'ত এড দিবলৈ কি কৰিব সেইটো ইউটিউবে কৰিব। চ' মই প্ৰথম অপশ্যনটো চুজ কৰিলোঁ। তাৰপাছতে ছেভ অপশ্যনত ক্লিক কৰিব। চাওক, ছেভ অপশ্যনত ক্লিক কৰাৰ লগে লগে আকৌ এনেকৈ আহিল starting on 12 May 2025 automatic ad slots will be add to your videos that contain manual mid roll ad slots. 2025 চনৰ 12 মে'ৰ পৰা ষ্টাৰ্ট হ'ব অট'মেটিক এড শ্লটছ উইল বি এড ইয়'ৰ ভিডিঅ'ছ। মোৰ ভিডিঅ'ত অট'মেটিক এড শ্লটছ যে মই চিলেক্ট কৰিলোঁ সেইটো ষ্টাৰ্ট হ'ব 12 মে' 2025 পৰা। আৰু সেইটো যদি আকৌ আপোনালোকে ৰিভিউ কৰিব বিচাৰে, যদি ডিচিশ্যনটো চেঞ্জ কৰিব বিচাৰে, ইয়াতে চেঞ্জ কৰিব পাৰে। ইয়াতে ৰিভিউত যাব, যদি আপুনি চেঞ্জ কৰিব বিচাৰে ৰিভিউত যাব, আকৌ চেম ওলাব। ছাপ'জ মই টাৰ্ণ অন অট'মেটিক কৰিছিলোঁ, যদি মই অপশ্যনেল আউট অফ এডিশ্যনেল অট'মেটিক কৰিব বিচাৰোঁ তেতিয়াহ'লে 2 নম্বৰটো ক্লিক কৰি ছেভ কৰি দিলে হ'ব। এইটো ৰিভিউ কৰা ফেচিলিটিটো থাকিব। এইটো থাকিব 12 মে' 2025 থাকিব। এনেকৈ আপোনালোকে অতি কম সময়ত আৰু সহজতে নতুন ফিচাৰ্ছবোৰ অন কৰিবলৈ পাৰিব আৰু YT ষ্টুডিঅ'ৰ নটিফিকেশ্যনটোৰ প্ৰব্লেম ছল্ভ কৰিবলৈ পাৰিব। চ' আজি ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।